জিউক বেয়াকৈ কোৱাৰ বাবে তো ভনিয়েকক বিৰিনাই চৰটো মাৰিলে লগতে এতিয়া মাককো আঙুলি দেখুৱাই কথা ক'লে কিন্তু এতিয়া বিৰিনাৰ লগত আগলৈ যাই কি বিপদ আহিব পাৰে তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে সিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে চাওক সমীৰে যেহেতু এতিয়া সকলোবোৰ কথা উলিয়াবলৈ চেষ্টা কৰিছিল আৰু লগতে সকলোবোৰ কথা যেতিয়া উলিয়াবলৈ চেষ্টা কৰিছিল আৰু তেতিয়া বেলেগ বেলেগ কথাবোৰ ভাবি আছিল কিন্তু এতিয়া হেইটো নহল বিৰিনা আৰু কিশোৰৰ মাজতে কিবা এটা আছে আৰু তাৰ কাৰণে এতিয়া সমীৰৰ হেইটো কথাতে সন্দেহ হ'ব আৰু ইমান দিনে যিটো কথা বেলেগকৈ ভাবি আছিল হেইটো কথাতে একেবাৰে নহল পিছত যে এতিয়া বিৰিনা আৰু কিশোৰৰ কিবা এটা লিংক আছে আৰু যাৰ কাৰণে তেওঁলোকে তেনেকৈ আছে তো হেইটো কথা এতিয়া সমীৰে বুজি পাব আৰু সমীৰে এতিয়া বিৰিনাক লগ ধৰাৰ কথা চিন্তা কৰিব আজি কিন্তু বিৰিনাক লগ ধৰাৰ কথাটো চিন্তা কৰিব কি তাৰ কাৰণে বিৰিনাক ফোন বা এতিয়া বিৰিনাহঁতৰ ঘৰলৈ যাব লাগিব কিন্তু এতিয়া বিৰিনাহঁতে যেহেতু ঘৰৰ পৰা ওলাই আহিছে বিৰিনাক লগ কেনেকৈ পাব আৰু বিৰিনাক যদি আজি লগ পায় তেতিয়াহলে বিৰিনাই বাৰু সমীৰে সকলো কথা খুলি ক'বনে যেহেতু বিৰিনাই এটা খণ্ডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল বিৰিনাই জুৱাতি খণ্ডত নে এতিয়া তাৰে পিছৰ খণ্ডত কৈছিল যে এতিয়া জীবৰ কথা কব হসা কথা কব আৰু ইমান দিনে যেনেকৈ এতিয়া পৰিচয় লুকাই আছিল বিৰিনাই আৰু কাৰ কি কেনেকৈ জিউ আহিল আৰু সেইবোৰ কথা এতিয়া সকলোকে কৈ দিম বুলি চিন্তা কৰিছিল আৰু এতিয়া তেনেকুৱা হ'ব পাৰে সমীৰে সকলোবোৰ কথা বিৰিনাই মিছা নামাতাকৈ সকলো হসা কথা কৈ দিব সেই সন্তানটো আসলতে কাৰ আৰু কিহৰ কাৰণে ইমান দিনে ইমান ডাঙৰ মিছা কথা এটা মাতি আছে তো সম্পূৰ্ণ আপোনালোকে আজিৰ খণ্ডটিত বা আহিবলগীয়া খণ্ডটিত জানিবলৈ পাব বিৰিনাইটো ঘৰৰ পৰা ওলাই আহিলে আৰু লগতে ঘৰৰ পৰা আহাৰ সময়ত আপোনালোকে নিশ্চয় জুৱাতি খণ্ডত দেখিবলৈ পাইছিল কেনেকুৱা তাৰ পৰিস্থিতি হৈছিল তাতে দেখা পাইছিল যে বিৰিনাই খং দেখুৱাইছিল বিৰিনাই কোনোদিনও খং কৰা নাছিল মাকৰ ওপৰত আৰু বিৰিনাই জুৱাতি খণ্ডত আপোনালোকে খং কৰা দেখা পালে মাকক আঙুলি দেখুৱাই কথা কৈছিল আৰু তাৰ কাৰণে মাকৰ একেবাৰে সহ্য নহব আৰু মাকে কিবা এটা নহওক কিবা এটা কৰিবলৈ চেষ্টা কৰিব চক্ৰৱৰ্তীৰ লগত লগ হৈ চক্ৰৱৰ্তীৰ লগত যেহেতু এতিয়া সকলোখিনি মাকে আলোচনা কৰে আৰু তাৰ কাৰণে বিৰিনাৰ কথাটো আজি ক'ব পাৰে আৰু বিৰিনাৰ কথাটো যদি কয় তেতিয়াহলে চক্ৰৱৰ্তীয়ে কি কৰিব আৰু লগতে এতিয়া বিৰিনাহঁতে ঘৰৰ পৰা যেহেতু ওলাই গল কিন্তু এতিয়া ওলাই যোৱাৰ মানে এইটো নহয় যে তেওঁলোকে কভাত বিচাৰি পাব ঘৰ আৰু তাৰ কাৰণে তেওঁলোকৰ সমস্যা হ'ব পাৰে আজি আৰু বিৰিনাই যদি ঘৰ ঠিক কৰা নাই তেতিয়াহলে অকস্মাতে ঘৰৰ পৰা ওলাই দি গল আৰু এতিয়া ক'ত থাকিব যেহেতু খুৰাকহঁতৰ ঘৰতো এতিয়া থাকিবলৈ নাযায় বেলেগকৈ থকাৰ চিন্তা কৰিছে বিৰিনাই আৰু তাৰ কাৰণে জিউ আৰু বিৰিনা কলৈ যাব নে এতিয়া বিৰিনাই চিন্তা কৰিব সকলোৱে যাতে সেইবোৰ প্ৰশ্ন কৰি নাথাকক আৰু তাৰ কাৰণে বিৰিনা আৰু জিউ বাহিৰলৈ যাব যাতে কোনেও তাৰ বিচাৰি নাপায় আৰু তেনেকুৱা ঠাই এডোখৰত যাই নোহোৱা হ'ব পাৰে বিৰিনাই কিন্তু এতিয়া তেনেকুৱা কাম কৰিবলৈ বিৰিনাৰ বাৰু সম্ভৱ হ'বনে নহয় নে এতিয়া সকলোবোৰ সঁচা কথা সকলোকে কৈ দিব তো সম্পূৰ্ণ আপোনালোকে দেখিবলৈ পাব বৃষ্টি ধাৰাবাহিকখনত আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'বলৈ আছে যিটো আপোনালোকে ভাবি আছে যে এই চিৰিয়েলখন লাহে লাহে দীঘলীয়া হৈ আছে বা এতিয়া এই চিৰিয়েলখনৰ অন্তিম সময়খিনি আহি আছে আৰু যিসকলে অন্তিম সময়খিনি আহি থকা বুলি ভাবিছে আৰু সেইটো কথা একেবাৰে সত্য যে নতুন চিৰিয়েল এখন আহি আছে যিটোৰ এডভাৰটাইজ এতিয়ালৈকে হয়তো দিয়া নাই আপোনালোকে হয়তো দেখা পোৱা নাই কিন্তু এতিয়া অতি সোনকালে সেইটো আপোনালোকে এডভাৰটাইজ দেখিবলৈ পাব আৰু লগতে যেতিয়া আপোনালোকৰ সেই প্ৰচাৰটো দেখিবলৈ পাব তেতিয়া গম পাব যে বৃষ্টি ধাৰাবাহিকখন শেষ হ'বলৈ গৈ আছে অতি সোনকালে আৰু তাৰ কাৰণে আপোনালোকে অন্তিম সময় আৰু বা অন্তিম খণ্ডতে অতি সোনকালে দেখিবলৈ পাব আৰু আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখন শেষ হ'লে মিছ কৰিব তো কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ।